নমস্কাৰ, মই আছিলে বিনয় কাশ্যপ। আহক আজি 12 হাউচৰ আৰু এটা টপিকৰ ওপৰত আমি আলোচনা কৰো যে মানুহ এটা বা ব্যক্তি এজনৰ কেতিয়া তেওঁ বিদেশগামী হয়, তেওঁ বিদেশত কেতিয়া যাবলগীয়া হয়। চাওক, সকলো মানুহে বিচাৰে যে ঘৰৰ কাষতে তেওঁৰ কৰ্ম সংস্থাপন হওক, ঘৰৰ কাষৰ পৰাই তেওঁ আয় কৰক বা ঘৰৰ কাষতে থাকক। কিন্তু কিছুমান ক্ষেত্ৰত আমি দেখা পাওঁ যে কিছুমান মানুহ নিজৰ ঘৰৰ পৰা বিদেশত যায় কৰ্ম সংযোজন হব লগা হয়, কৰ্মপ্ৰাপ্তিৰ কাৰণে বিদেশ যাবলগীয়া হয়। এইটো জ্যোতিষ শাস্ত্ৰত কি বুলি কৈছে, ইয়াক চাওক, আগতেতো ইয়াক ভাল বুলি কোৱা নাছিল, কিন্তু আজিকালি এইটো ট্ৰেণ্ড হৈছে যে নিজৰ ঘৰ দুৱাৰ এৰি বিদেশত আশ্ৰয় লোৱা বা বিদেশত থকা আজিকালি ট্ৰেণ্ড। কিন্তু শাস্ত্ৰৰ ভাৱে এইটো বহুত সন্মত নহয়, শাস্ত্ৰসন্মত নহয়। যিহেতু নিজৰ ঘৰত থাকি যিটো মানুহ এজনে যিটো প্ৰাপ্তি পায়, সেইটো বিদেশত কোনোদিনাখন নাপায়। সেইটো কি কাৰণে হয় আহক আমি জানিব লাগিব। সেইটোৰ লগত দৃঢ় সম্পৰ্ক আছে 12 হাউচৰ আৰু লগ্নৰ। ইয়াতে লগ্নৰ অধিপতি আৰু 12 হাউচৰ অধিপতিৰো বহুত কৰণীয় থাকে যে ব্যক্তি এজন নিজৰ ঘৰতে থাকিব নে নিজৰ ঘৰৰ পৰা বহুত দূৰ বাদ যায় তেওঁ কৰ্ম সংস্থাপন পাব। আহক সেইটো কি কাৰণে হয় আমি জানো। আহক চাওক, মনত ৰাখিব যে 12 হাউচৰ অধিপতি ইয়াতে ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। 12 হাউচৰ অধিপতি যদি কুণ্ডলীখনত কোনো পাপী গ্ৰহৰ লগত জুতি বান্ধে, স্পেচিয়েলি যিবিলাক আমি যে কওঁ যিবিলাক গ্ৰহই আপোনাক নিজৰ ফালে টানিব পাৰে, ঠিক আছে। যেনে শনি দেৱতা আৰু মংগল দেৱতা। শনি দেৱতা আৰু মংগল দেৱতাৰ কি আছে, সিহঁতৰ ছেপাৰেটিভ টেণ্ডেঞ্চি আছে, ঠিক আছে। নৈসৰ্গিকভাৱে পাপী গ্ৰহ আৰু লগতে ছেপাৰেটিভ টেণ্ডেঞ্চিও আছে। সেইকাৰণে তেওঁলোকে কি কৰে যে 12 হাউচৰ অধিপতি যদি শনি দেৱতা বা মংগল দেৱতাৰ লগত জুতি বান্ধি থাকে আৰু 12 হাউচত যদি কোনো পাপ গ্ৰহৰ যদি কোনো কানেকশ্যন হৈ থাকে, দৃষ্টিৰ দ্বাৰাই হওক বা তাত 12 হাউচত যদি কোনো পাপী গ্ৰহ যদি থাকে, আৰু লগ্ন অধিপতি যদি কোনো শুভ গ্ৰহৰ লগত জুতি নাবান্ধে বা লগ্নত যদি কোনো শুভ গ্ৰহৰ যদি জুতি নাথাকে বা কোনো কানেকশ্যন নাথাকে, তেনেহলে কি হ'ব, তেনে জাতক বা জাতিকাই নিজৰ ঘৰ সংসাৰ নিজৰ ঘৰ দুৱাৰ এৰি বিদেশত থাকিবলগীয়া হয়, বিদেশত আয় উপাৰ্জনৰ কাৰণে যাবলগীয়া হয়। বস্তুটো কি আৰু মনত ৰাখিব যে 12 হাউচৰ অধিপতি যদি শনি মংগলৰ লগত কোনো পাপ জেগাত যদি জুতি বান্ধি থাকে আৰু 12 হাউচত যদি কোনো পাপী গ্ৰহৰ যদি কিবাকে যোগসূত্ৰ হয়, দৃষ্টিৰ মাধ্যমেৰে হওক বা তাতে অৱস্থান কৰিয়ে হওক, আৰু লগ্নত বা লগ্নৰ অধিপতিৰ লগত যদি কোনো শুভ গ্ৰহৰ যদি কোনো সম্পৰ্ক নাথাকে, তেনেহলে তেনে জাতক বা জাতিকা মনত ৰাখিব যে বিদেশগামী হয় আৰু বিদেশত বসবাস কৰিবলগীয়া। আৰু কণ্ডিশ্যন কিছুমান আছে যে মনত ৰাখিব যে যিটো দশা যিটো গ্ৰহৰ চলি থাকিব, যদি সেইটো নিগেটিভ গ্ৰহৰ দশা হয়, অকাৰক গ্ৰহৰ দশা হয়, সেই দশাৰ অধিপতি যদি ট্ৰেনজিটত যদি 12 হাউচৰ লগত কিবা সম্বন্ধ আহি যায়, অকাৰক প্লেনেট হ'ব লাগিব কুণ্ডলীখনৰ কাৰণে, অকাৰক প্লেনেটে যদি 12 হাউচৰ লগত কিবা যোগসূত্ৰ আহি যায় বা 12 হাউচৰ অধিপতিৰ লগত যদি কিবা যোগসূত্ৰ আহি যায়, তেনেহলে লিমিটেড সময়ৰ কাৰণে হলেও তেওঁ ঘৰৰ পৰা ঘৰ ত্যাগ কৰিবলগীয়া হয়, ঘৰৰ পৰা দূৰত যায় তেওঁ কৰ্ম সংস্থাপন বিচাৰিবলগীয়া হয়। দুটাৰ মাজত ডিফাৰেঞ্চ আছে, এটা হ'ল ট্ৰেনজিটৰ ফালৰ পৰা আৰু এটা হ'ল কুণ্ডলীখনত অলৰেডি আছে সেই যুগটো। এইবিলাক বস্তু আমি চাব লাগিব। আৰু মনত ৰাখিব যে 12 হাউচৰ অধিপতি যদি লগ্নত থাকে, লগ্নত যদি কোনো পাপী গ্ৰহৰ যদি দৃষ্টি থাকে, ঠিক আছে, তেনে মানুহ ঘৰত কোনোদিনা মন নবহে, তেনে মানুহৰ কি হয়, ছেপাৰেটিভ টেণ্ডেঞ্চি আহে। তেওঁ ঘৰ দুৱাৰ এৰিব বিচাৰে, ঘৰ দুৱাৰ এৰি বেলেগত নিগাজিকে থাকিব বিচাৰে। তেনে কণ্ডিশ্যনতো জাতক বা জাতিকাই নিজৰ ঘৰ দুৱাৰ এৰি পেলাই বিদেশ ভ্ৰমণ কৰিব বিচাৰে। এই তিনিটা মেইন কাৰণ হল যে বৃহৎ পৰাশৰ হৰশাস্ত্ৰত ইয়াৰ বিষয়ে উল্লেখ আছে। ইয়াতে যদি আমি চাওঁ ভাৱফল অধ্যায়ত যদি আমি যাওঁ 12 হাউচত, এই 12 হাউচ ৰিগাৰ্ডিং ভাৱফল অধ্যায়ত এই বিষয়ে বৰ্ণনা কৰা আছে বৃহৎ পৰাশৰ হৰশাস্ত্ৰত। ইয়াৰ পৰা আমি আপোনালোকক এই কিয় মানুহ বিদেশত যাব লগা হয়, বিদেশত আশ্ৰয় লবলগীয়া হয়, এই সৰু সৰু বস্তু কিছুমান আছে। এইবিলাক বস্তু জানি যদি ভালকে আমি প্ৰেডিকশ্যন কৰো, তেনেহলে কুণ্ডলীখনৰ যিটো প'ৰ্ছ এণ্ড কনছ আছে সেই বস্তুবিলাক ওলাই আহে আৰু সেইবিলাক ঠিক কৰিব পাৰি। কোনো ভাল অভিজ্ঞ জ্যোতিষীৰ হাতত যদি কিবা পৰামৰ্শ লয়, তেওঁ যিটো পৰামৰ্শ দিব সেই পৰামৰ্শ অনুযায়ী যদি কাম কৰা হয় বা গ্ৰহৰ দান দক্ষিণাৰ দ্বাৰা হওক বা মন্ত্ৰ উচ্চাৰণৰ দ্বাৰা হওক বা ৰত্নৰ মাধ্যমেৰে হওক, বহুতখিনি সুফল জাতক বা জাতিকাই পায়। মনত ৰাখিব যে বিধিৰ বিধান আমি জানো যে খণ্ডন কৰিব নোৱাৰি, যিহেতু জন্ম কুণ্ডলীখনত সেই যুগটো বনি আহে, তথাপি মানুহ অলপ সময়ৰ কাৰণে হলেও বিদেশ যাত্ৰাত যাবলগীয়া হয়।
সেইকাৰণে মনত ৰাখিব যে যেতিয়াই কুণ্ডলী এখন এনালাইচিছ কৰিব তেতিয়া ভাল অভিজ্ঞ জ্যোতিষীৰ সেইটোহে এনালাইচিছ কৰিব। এনালাইচিছ কৰিলে তেওঁ যিটো পৰামৰ্শ দিব সেই পৰামৰ্শ মতে কাম কৰিব, আপোনালোকে নিশ্চয় সুফল পাব। এই সৰু সৰু বস্তুবিলাক জানা দৰকাৰ, আৰু এইবিলাক বস্তু জানিলে আমি নিজকে ভৱিষ্যতৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰোঁ। এনেকুৱা সৰু সৰু টপিক আপোনালোকৰ সন্মুখত লৈ আহিম যিটো শাস্ত্ৰসন্মত অথেণ্টিক টেক্সট বুকৰ পৰা লোৱা। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।